নাম শ্ৰী তন্ময় বৰকাকতি। মই তিনচুকীয়া সদৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ কাৰণে এপ্লিকেশ্যন দিবলৈ আহিছোঁ 86 নম্বৰ কনষ্টিটিউৱেঞ্চি। আৰু আজি আপোনালোকৰ মাধ্যমৰ যোগেদি মই সমূহ অসমবাসী আৰু মোৰ সমষ্টিবাসী সকলোলৈ মোৰ শুভেচ্ছা দিছোঁ নতুন বছৰৰ শেহতীয়াকৈ হ'লেও। আৰু ক'ব বিচাৰোঁ যিহেতু এবাৰ আমাৰ কংগ্ৰেছৰ এটা ভাল দিন আহিব বুলি আশা ৰাখিছোঁ। অহা 26ত সকলো মানুহ ৰাইজ আপোনালোকে সকলোৱে দেখিছে বৰ্তমানৰ আমাৰ কংগ্ৰেছ পাৰ্টিত সকলো জেনুইন মানুহে আছে, শিক্ষিত হওক অশিক্ষিত হওক, কিন্তু জেনুইন মানে চব ভালভাৱে চলাই আছে আমাৰ গৌৰৱ গগৈদেৱৰ নেতৃত্বত। এতিয়া অহা 26ত অসমৰ ৰাইজে কিবা এটা উদ্ধাৰ হ'ব পাৰিব। এই প্ৰেজেণ্ট চৰকাৰখন ইমান অত্যাচাৰ হৈছে তাৰ বিষয়ে মই বিশেষ ক'বলগীয়া একো নাই। ৰাইজে দেখিছে, ৰাইজে বুজিছে। ৰাইজে টিকটত মই 100% আশাবাদী, কাৰণ মই এপ্লিকেশ্যন সেইকাৰণে কৰিব আহিছোঁ। তিনচুকীয়াবাসী ৰাইজে মোক কৈছে যে যেনে তেনে টিকেটটো আনক। মই কোনো পাৰ্টি বুলি নহয়, মই চব মানুহৰ লগত থাকোঁ, AGP BJP কংগ্ৰেছ যিমান জাতীয় পৰিষদ সকলো ৰাইজৰ মই মানে পাব্লিকৰ লগত টকা থাকোঁ। মই মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰোঁ, বিপদত যাওঁ, সকলো লগতে থাকোঁ। সেইকাৰণে সকলো ৰাইজে সকলো পাৰ্টিৰ ৰাইজে মোক কৈছে আপুনি টিকেটটো আনক খালি। সেইকাৰণে আশা কৰোঁ হাইকমাণ্ডে মোলৈ চকু মেলি চাব আৰু 100% মই নিশ্চিতভাৱে টিকেটটো পাম। হয়, আগতকৈ বাঢ়িছে মানে আচলতে এইটো আমাৰ এতিয়া য়ং ব্ৰিগেড আহিছে। গৌৰৱ গগৈদেৱে এনাৰ্জেটিক এজন লিডাৰ, য়ং জেনেৰেশ্যনে ভাল পাইছে, সকলোৱে ভাল পাইছে। এজন জেনুইন যাক আমি হচ বুলি কওঁ, এজন ভাল হচৰ আগৰ প্ৰয়াত তৰুণ গগৈদেৱৰ ল'ৰা তেখেত। যোনজন CM-এ 15 বছৰ কাৰ্যকাল পাৰ কৰাৰ পাছতো একো এটা দাগ কোনো দেখাব নোৱাৰিলে, তো তেখেতৰে ল'ৰা। তো তেখেতৰ ল'ৰা আমি কি বুলি ক'ম আৰু বহুত মানে তেখেত অনেষ্ট আৰু কি ক'ম আৰু মানে বহুত ভালকৈ আমাক আগুৱাই আনিছে, চবকে আমাক ডাইৰেকশ্যন দিছে। সকলো ডিষ্ট্ৰিক্ট কমিটি মানুহ তেখেতে চব মানুহকে সমানভাৱে চায়, গ্ৰাছৰুটৰ মানুহে হওক অলপ ওপৰ খাপৰ মানুহে চব মানুহ তেখেতৰ কাৰণে সমান। আমিও তেখেতৰ আদৰ্শমতে আমি চলোঁ। সেইকাৰণে নিশ্চিতভাৱে চেঞ্জ এটা আহিবই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।